সো বন্ধুসকল যোনবিলাকে নিটৰ এক্সাম দিছিলা যেহেতু নিটৰ ৰি এক্সাম পাতিব যেহেতু নিটৰ যেহেতু এক্সামটো কেনসেল কৰি দিলে এতিয়া বৰ্তমানে তোমালোকে নিটৰ যোনটো ৰিফাণ্ডটো হয় তোমালোকে যেহেতু এইটো ফ্ৰী কৰি দিলে তোমালোকে যোনটো পইচা পেমেন্ট কৰিছিলা তোমাৰ যদি OBC হয় বা জেনেৰেল হয় বা ST ST হয় সকলোৱে পেমেন্টটো ৰিফাণ্ড হ'ব তোমালোকে কেনেদৰে পেমেন্টটো ৰিফাণ্ড পাবা তো ভিডিওটো চাই লোৱা তো বন্ধুসকল তোমালোকে আহিব লাগে অফিচিয়েল ৱেবছাইট যোনটো মই দেখাই দিছোঁ ডেসক্ৰিপচনত দেখাই দিছোঁ ডেসক্ৰিপচনৰ লিংকটো দি দিম তোমালোকে যোনটো এইটো দেখিছে নেশ্যনেল এলিজিবিলিটি কম এন্ট্ৰেন্স টেষ্ট UG যোনটো দেখা পাইছা তোমালোকে যেহেতু আজি 15 জুন সো তোমালোকে ইয়াক ৰিফাণ্ড পাবৰ কাৰণে তোমালোকে যোনটো অপচন দেখা পাইছে ফ্ৰী ৰিফাণ্ড ভেৰিফিকেশ্যন লিংক এইটো দেখা পাইছা ফ্ৰী ৰিফাণ্ড ভেৰিফিকেশ্যন লিংক তাত ক্লিক কৰিব পাৰিবা নহলে যোনটো এডমিট কাৰ্ড নিট UG 2026 ৰি এক্সামিনেশ্যন এডমিট কাৰ্ডৰ নিটৰ কাৰণে তোমালোকে ৰি এক্সামিনেশ্যনৰ কাৰণে তোমালোকে যোনটো ডাউনলোড এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিবা তাৰ আগতে তোমালোকে যোনটো ফ্ৰী ৰিফাণ্ড ভেৰিফিকেশ্যনটো যোনটো অপচনটো দেখিছা তাত ক্লিক কৰি পেলাই তোমালোকে ফ্ৰী যোনটো ৰিফাণ্ডটো হয় কেনেদৰে তোমালোকে পাব পাৰিবা মই এই ভিডিওটো তোমালোকক দেখাই দিম তো ভিডিওটো শেষলৈকে চাই থাকা তো ফ্ৰী ৰিফাণ্ডত তোমালোকে ক্লিক কৰি দিবা যেহেতু মই অলৰেডি ক্লিক কৰা হয় স্পট দেখাই দিছোঁ তোমালোকক তাৰপিছত তোমালোকে ইয়াত এপ্লিকেশ্যন নম্বৰটো আৰু পাছপোৰ্ট এপ্লিকেশ্যন নম্বৰ পাছপোৰ্ট আৰু তোমালোকে যোনটো কেপচাৰটো হয় কেপচাৰটো দি দিবা দি পেলাই যোনটো লগইন অপচনটো হয় তাত ক্লিক কৰি দিবা আহি যাব পেজটো খোল খাব তাৰপিছত তোমালোকে ইয়াত যোনটো নামটো আৰু এপ্লিকেশ্যন নম্বৰ আহি যাব তাৰপিছত তোমালোকে যোনটো দেখিছা ৰেজিষ্ট্ৰেশ্যন ফৰ্ম ভিউ এপ্লিকেশ্যন ভিউ পেমেণ্ট ডিটেইলছ তো ৰেজিষ্ট্ৰেশ্যন ফৰ্ম কমপ্লিট এপ্লিকেশ্যন ফৰ্ম কমপ্লিট এণ্ড ফ্ৰী পেমেণ্ট যিহেতু কমপ্লিট দেখাই আছে ইয়াত দেখাইছোঁ তাৰপিছত যোনটো ফ্ৰী পেমেণ্ট তাৰপিছত স্কুলৰ যোনটো বেংক ডিটেইলছটো হয় বেংক ডিটেইলছটো ক্লিক কৰিবা যেহেতু ৰিফাণ্ড পাবৰ কাৰণে তোমালোকে বেংক ডিটেইলছটো দিব লাগিব তাৰপিছত তোমালোকৰ যাৰ নম্বৰত আছে যোৰ নামটো আহি যাব মোবাইল নম্বৰটো এনেদৰে শ্ব' কৰিব আৰু যোনখন তোমালোকে ইমেইলখন হয় যোনটো ৰেজিষ্টাৰ ইমেইল আইডিটো হয় চ' যোনটো ৰেজিষ্টাৰ ইমেইল আইডিটো তোমালোকৰ এটা OTP যাব OTPটো তোমালোকৰ টাইম থাকিব 15 মিনিটৰ ভিতৰত যদি তোমাৰ OTPটো নাহে তেনেহ'লে তোমালোকে কৰিবা কি যোনটো ৰিচেণ্ট কোড অপচনটো দেখা পাইছা ৰিচেণ্ট কোড অপচনত ক্লিক কৰি তোমালোকে OTPটো ধৰি লওক দিব লাগিব ঠিক আছে তাৰপিছত যোনটো ৰেজিষ্টাৰ্ড মানে ইমেইলখনত তোমালোকৰ OTP এটা যাব চ' OTPটো তোমালোকে ফিল কৰিবা ফিল কৰিবলৈ যোনটো ভেৰিফাই এণ্ড প্ৰচিডত ক্লিক কৰিবা ক্লিক কৰাৰ পিছত ঠিক এনেদৰে আহি যোৱাৰ পিছত তোমালোকে ইয়াত দিব লাগিব যোনটো বেংকা নাম ইয়াত তোমালোকে চাই ল'বা দেখা পাইছা বেংকা নেম তোমালোকৰ বেংকৰ নামটো কোনটো বেংকত তোমালোকৰ দিব বিচাৰা চ' বেংকটোৰ নামটো দি দিবা মানে ইয়াত ভুল নকৰিবা এবাৰ ভুল হোৱাৰ পিছত তোমালোকে ইয়াক মানে আকৌ এডিট কৰা অপচন নাহে চ' এডিট তোমালোকে কৰিব নোৱাৰা সেইকাৰণে দিওঁকে একাউণ্ট নম্বৰটো অলপ ভালদৰে চাই ল'বা আৰু নামটো মানে চাই ল'বা কোনখন একাউণ্টত দিয়ে বা IFSC কোডটো কিছুমানৰ খেলি মেলি থাকিলে কিছুমানৰ নোসোমায় চ' সেইকাৰণে IFSC কোড হওক বা বেংকৰ নম্বৰ হওক আৰু যোনটো বেংক একাউণ্টৰ হোল্ডাৰ নেমটো ভালদৰে চাই পেলাইহে ফিল কৰিবা ঠিক আছে এবাৰ নহয় মানে বহুতবাৰ ভালদৰে চেক কৰিবা চেক কৰাৰ পিছতে তোমালোকে ফিল কৰিবা মই এতিয়া ফিল কৰি দিওঁ এইটো তাৰপিছত তোমালোকে সকলোবোৰ দিয়াৰ পিছত এবাৰ ভালদৰে চেক কৰিবা চেক কৰাৰ পিছত যোনটো কনফাৰ্ম ছাবমিট হয় ছাবমিট অপচনটো ক্লিক কৰি তোমাৰ ইয়েছ অপচনটোত ক্লিক কৰি দিবা তাৰপিছত অলপ ৱেইট কৰিব লাগিব যিহেতু এই নিটৰ যোনটো অকণমান ছাৰ্ভাৰটো অকণমান ডাউন হৈ আছে তাৰপিছত এনেদৰে আহি যাব বেংক ডিটেইলছ ছাবমিট ছাকচেছফুলি চ' তাৰপিছত ক্ল'জ অপচনটো যোনটো দেখা পাইছা ক্ল'জ অপচনটো ক্লিক কৰিবা ক্লিক কৰি পেলাই তোমালোকে যোনখন ডাউনলোড এডমিট কাৰ্ডটো হয় ডাউনলোড এডমিট কাৰ্ডটোত ক্লিক কৰি তোমালোকে ডাউনলোড কৰিব পাৰা ঠিক আছে নহ'লেতো মই তোমালোকক শ্বৰ্ট ভিডিঅ' এটা দি দিম শ্বৰ্ট ভিডিঅ'টো তোমালোকে কেনেদৰে ডাউনলোড কৰিব লাগে মই ভিডিঅ'টো দি দিম চাই ল'বা তো যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট আৰু লগৰ বন্ধুৰ লগত শ্বেয়াৰ কৰিব নাপাহৰিব থেংক ইউ ফৰ ৱাচিং